ওদিকে অপারেশনের ক্ষতস্থানে দেখা দিচ্ছে ঘা। হাসপাতালের ভুলের মাসুল গুনতে হচ্ছে রোগীদের। গর্ভাবস্থায় অস্ত্রোপচারের পর সংক্রমণের শিকার একাধিক মহিলা। গুরুতর এই অভিযোগ যোগীঘোপার এক বেসরকারি হাসপাতালের বিরুদ্ধে। সংবাদ মাধ্যমে এই খবর প্রকাশের পর মুখ খুললেন এক চিকিৎসক। তার বক্তব্য, হাসপাতালে অস্ত্রোপচারের উপযুক্ত সুবিধা না থাকায় সংক্রমিত হচ্ছেন মহিলারা। জানা গিয়েছে, হাসপাতালের ভুলের জন্য প্রায় ৩০ জন মহিলা সংক্রমণের শিকার হয়েছেন গত ৬ মাসে। আবার জানাবো, অপারেশনের ক্ষতস্থানে দেখা দিচ্ছে ঘা। গর্ভাবস্থায় অস্ত্রোপচারের পর সংক্রমণ। হাসপাতালের ভুলে মাসুল গুনতে হচ্ছে রোগীদের। গত ৬ মাসে সংক্রমিত ৩০ মহিলা। অস্ত্রোপচারের উপযুক্ত সুবিধা না থাকায় সংক্রমণ, এমনটাই অভিযোগ এক চিকিৎসকের। ইমান হেৰি পেচেণ্ট কেইটামান মই চাইছোঁ। যিমানখিনি বেলেগত ছিনিয়ৰ মানুহৰ পৰা ডিছকাছ কৰি পাইছোঁ, এইটো এনটিএম ইনফেকশ্যন হয়। এনটিএম ইনফেকশ্যন আৰু এটা ইয়াৰ নাম আছে এটিপিকেল মাইক্ৰ'বেক্টেৰিয়া। আৰু এই বেমাৰটো হয় হস্পিটেলৰ পানীৰ ইছ্যুৰ কাৰণে হ'ব পাৰে, বা হস্পিটেলৰ ষ্টেৰিলাইজাৰ মেচিন এইবিলাকৰ কাৰণে বস্তুবিলাক হৈ থাকে। তো এই বস্তুটোৱে পেচেণ্টবিলাকে মানে এইটো ভালকে বুজি নুঠে যে এইটো লম্বা টাইম ট্ৰিটমেণ্ট ল'ব লাগিব। যিকেইজনে ভালকে ইনিচিয়েলিৰ পৰা যে গম পাই যেতিয়া এই ইনফেকশ্যনৰ ট্ৰিটমেণ্ট কণ্টিনিউ কৰিলে, ফ'ল' কৰিলে, সেইবিলাক কোনো প্ৰব্লেম হোৱা নাই। কিন্তু মানুহ গোটেইকেইটাই মানে সেই বস্তুটো ফ'ল' কৰা নাই। যে ভাবিছে এনেই নৰ্মেল ইনফেকশ্যন, তো 1 মাহ বা 15 দিনৰ ট্ৰিটমেণ্ট লৈ মাজত ব্ৰেক কৰিছে। ব্ৰেক কৰি সেনেকে ব্ৰেক কৰে, আৰম্ভ কৰে। সেইবিলাকে কেইটামান পেচেণ্ট মানে এতিয়াও মানে প্ৰব্লেম ফেচ কৰি আছে। আৰু যিখিনিয়ে প্ৰথমৰ পৰা মানে ট্ৰিটমেণ্ট কণ্টিনিউ কৰিছে, সেইবিলাক পেচেণ্ট ধুনীয়াকে ইম্প্ৰুভ হৈছে। যিখিনি হস্পিটেলত যিবিলাক এনে প্ৰট'কল ফ'ল' কৰি যেনেকে কৰিব লাগে সেনেকে হয়। গোটেইখিনি আমাৰ চকুৰ আগত যিখিনি থাকে গোটেইখিনি ফ'ল' কৰা হয়। ফ'ল' কৰাৰ মাজতো তাৰ মাজেদি এইবিলাকতো হৈ থাকে। তো এইটো চলিউশ্যন কেনেকে পেচেণ্টবিলাকক কিউৰ কৰিব লাগিব সেইটো কৰিব লাগিব। মই কেইটামান পেচেণ্ট এই চলন্তপুৰ সুৰক্ষা হস্পিটেলত অপাৰেশ্যন কৰা গৈছিলে। তাৰ এটা পাৰ্চেণ্ট ধৰক আপোনাৰ হেৰি যদি 10টা অপাৰেশ্যন কৰা গৈছে, তাৰ 4-5টা মানে এই এনেকা ইনফেকশ্যন হৈছে। মোৰ চাইডৰ পৰাতো মই পেচেণ্টবিলাকক মাতিছোঁ, কাৰণ পেচেণ্টবিলাক কষ্ট পাই আছে। কাৰণ এইটো লম্বা টাইম কিউৰ কৰিব লাগিব, পেচেণ্টক বুজাব লাগিব। তো মই যিমানখিনি পেচেণ্টক কাউন্সেলিং কৰি যে এইটো ট্ৰিটমেণ্ট ফ'ল' কৰিব লাগিব, বহুত দীঘলীয়া ট্ৰিটমেণ্ট ফ'ল' কৰিব লাগিব, মাজত ব্ৰেক নকৰিব। ব্ৰেক কৰিলে আকৌ হ'ব। কিন্তু সদায় আৰু মই পেচেণ্টবিলাকৰ লগত লাগি যিমানখিনি পাৰিছোঁ